এটা বিগ ব্ৰেকিং এইবাৰ অসম আৰক্ষীৰ যি বেটেলিয়ন সেই বেটেলিয়ন জোৱানৰ এইবাৰ কুকাণ্ড পোহৰলৈ আহিছে নাবালিকাৰ সৈতে কুকাণ্ড কৰিছে জোৱান অবনী কলিতাই ঘৰৰ ওচৰৰে নাবালিকাক যৌন নিৰ্যাতনৰ এইবাৰ অভিযোগ উত্থাপন হৈছে অবনী কলিতাৰ বিৰুদ্ধে হাজোৰ বাক্তাত এই জঘন্য ঘটনা সংঘটিত হৈছে কিছু বিশদ তথ্য আছে আমাৰ হাতত এই সন্দৰ্ভত আপোনালোকক সবিস্তাৰে আমি জনাম আমি জানাইছো এইবাৰ অসম আৰক্ষীৰ বেটেলিয়ন জোৱানৰ কুকাণ্ড পোহৰলৈ আহিছে দুই সন্তানৰ পিতৃ লম্পট অবনী কলিতা হাজোৰ বাক্তাত সংঘটিত হৈছে এই জঘন্য ঘটনা নাবালিকাৰে কুকাণ্ড জোৱান অবনী কলিতাৰ ঘৰৰ ওচৰৰে নাবালিকাক যৌন নিৰ্যাতনৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে হাজোৰ বাক্তাত এই জঘন্য ঘটনা সংঘটিত হয় দুই সন্তানৰ পিতৃ লম্পট অবনী কলিতাৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে ঘৰৰ ওচৰে নাবালিকাক যৌন নিৰ্যাতনৰ এইবাৰ অপচেষ্টা অবনী কলিতাৰ বিৰুদ্ধে ইতিমধ্যে দাখিল কৰা হৈছে এজাহাৰ এবাৰ অসম আৰক্ষীৰ বেটেলিয়ন জোৱানৰ এই জঘন্য কাণ্ড পোহৰলৈ আহিছে এগৰাকী জোৱানৰ এই নিকৃষ্ট কাণ্ডক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা নাবালিকাৰে কুকাণ্ড জোৱান অবনী কলিতাৰ দেশ ৰক্ষাৰ স্বাৰ্থত দেশমাতৃক ৰক্ষাৰ স্বাৰ্থত সদায় নিয়োজিত হৈ থকা এগৰাকী সেনা জোৱানৰ এই কুকৰ্ম পোহৰলৈ অহাৰ পাছতে এতিয়া বিভিন্ন মহলত বিভিন্ন প্ৰতিক্ৰিয়া হাজোৰ বাক্তাত এই জঘন্য ঘটনা সংঘটিত হৈছে অবনী কলিতা নামৰ জোৱানজনৰ বিৰুদ্ধে ইতিমধ্যে দাখিল কৰা হৈছে এজাহাৰ উল্লেখ কৰিব বিচাৰিম যে অবনী কলিতা লম্পট অবনী কলিতাৰ দুটাকৈ সন্তান আছিলে আৰু ইতিমধ্যে অবনী কলিতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে আৰু এইজনে হৈছে সেইজন সেনা জোৱান অসম আৰক্ষীৰ সেই বেটেলিয়ন জোৱানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে জোৱানৰ কুকাণ্ড এবাৰ পোহৰলৈ আহিছে নাবালিকাৰে কুকাণ্ড জোৱান অবনী কলিতাৰ দুটাকৈ সন্তানৰ পিতৃ আছিলে লম্পট অবনী কলিতা ঘৰৰ ওচৰৰে নাবালিকাক যৌন নিৰ্যাতনৰ অভিযোগ উঠিছে এইবাৰ অবনী কলিতাৰ বিৰুদ্ধে আৰু বৰ্তমান আৰক্ষীৰ ওচৰ চাপিছে বৰ্তমান পৰিয়ালৰ লোকসকলে আৰু ইতিমধ্যে এজাহাৰ দাখিল কৰাৰো আমি খবৰ লাভ কৰিছোঁ হাজোৰ বাক্তাত সংঘটিত হৈছে এই জঘন্য ঘটনা সভ্য সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত কৰিছে অবনী কলিতা নামৰ সেনা জোৱানে অসম আৰক্ষীৰ বেটেলিয়নত নিয়োজিত আছিলে এইজন জোৱান আৰু অসম আৰক্ষীৰ বেটেলিয়ন জোৱানৰ এই যি কুকাণ্ড সেই কুকাণ্ডক লৈ তীব্ৰ ভাষাৰে গৰিহণা দিছে একাংশই নাবালিকাৰ সৈতে কুকাণ্ডৰ জোৱান অবনী কলিতাৰ এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে ঘৰৰ ওচৰৰে নাবালিকাক যৌন নিৰ্যাতনৰ চেষ্টা কৰিছিলে অবনী কলিতাই দুটাকৈ সন্তানৰ পিতৃ লম্পট অবনী কলিতাৰ বিৰুদ্ধে বৰ্তমান গোচৰ ৰুজু কৰা হৈছে হয় যোৱা শনিবাৰে ছোৱালীজনী প্ৰাপ্তবয়স্ক হোৱা নাই তেওঁ 15 বছৰ হয় আৰু ছোৱালীজনী কথা খুব কম কয় ল'ৰাজন দুটা সন্তানৰ পিতৃ এই ছোৱালীজনী কোনো নথকাত আইতাকৰ ঘৰত লৈ গৈ তেওঁ যিটো অপকৰ্ম কৰিছে আমি হিন্দু জাগৰণ মঞ্চৰ লগতে আমি বজৰং দলৰ আমি সদস্য আজি ইয়াত উপস্থিত হৈছো গৰিহণা দিছো লগতে আজি গম পাইছো ল'ৰাজনক এছবিৰ য'ত কৰ্মৰত তাৰ পৰা তেওঁক কৰায়ত্ব কৰিছে আমি বিচাৰিছো এনেকুৱা পাখণ্ডক কঠোৰতকৈ কঠোৰতম শাস্তি পাওক গতিকে সেই উক্তি লৈ পেলাই আমি ইয়াত আহিছো লগতে আৰু এটা কথা জানিব পাৰিছো যিজনে অপকৰ্ম কৰিলে তেওঁৰ ঘৈণীয়েকে আহি ইয়াত ছোৱালীৰ ঘৰত ধমকি দিব আহিছে কেছ কৰিব মানা কৰিছে তেনেকুৱা ঘটনাটো গাপ দিয়াৰ কাৰণে গতিকে আমি যাম এতিয়া ইয়াৰ পৰা আমি ডাইৰেক্ট তেওঁলোকৰ ঘৰত যাম কেনেকে সাহস পালে তেওঁলোকৰ ইয়াৰ ঘৰত আহি কিনে তেওঁলোকে ধমকি দিবৰ কাৰণে গতিকে আমি অসম চৰকাৰ তথা অসম প্ৰশাসনক দাবী জনাইছো এই যিজন বদমাছ তেওঁ যথোপযুক্ত শাস্তি পাওক সেইটো বিচাৰি আমি যিহেতু হয় ৰক্ষকে বৰ্তমান ভক্ষকৰ দৰে আছে তেওঁ দুটা সন্তানৰ পিতৃ এনেকুৱা কুকৰ্ম কৰিছে গতিকে তেওঁক কোনো পধ্যে ৰেহাই পাব নালাগে ইয়াৰ পিছতো তেওঁ যদি কিবা কৰি টকাৰ বলত হওক তেওঁ আহে তেতিয়া আমাৰ হাতৰ পৰা তেওঁ ৰেহাই নাপাব এইটো ফাইনেল কথা হয় যোৱা শনিবাৰে ছোৱালীজনী প্ৰাপ্তবয়স্ক হোৱা নাই তেওঁ 15 বছৰ হয় আৰু ছোৱালীজনী কথা খুব কম কয় ল'ৰাজন দুটা সন্তানৰ পিতৃ এই ছোৱালীজনী কোনো নথকাত আইতাকৰ ঘৰত লৈ গৈ তেওঁ যিটো অপকৰ্ম কৰিছে আমি হিন্দু জাগৰণ মঞ্চৰ লগতে আমি বজৰং দলৰ আমি সদস্য আজি ইয়াত উপস্থিত হৈছো গৰিহণা দিছো লগতে আজি গম পাইছো ল'ৰাজনক এছবিৰ য'ত কৰ্মৰত তাৰ পৰা তেওঁক কৰায়ত্ব কৰিছে আমি বিচাৰিছো এনেকুৱা পাখণ্ডক কঠোৰতকৈ কঠোৰতম শাস্তি পাওক
গতিকে সেই উক্তি লৈ পেলাই আমি ইয়াত আহিছো। লগতে আৰু এটা কথা জানিব পাৰিছো, যিজনে অপকৰ্ম কৰিলে তেওঁৰ ঘৈণীয়েকে আহি ইয়াত ছোৱালীৰ ঘৰত ধমকি দিব আহিছে। কিহৰ বাবে? কেছ কৰিব মানা কৰিছে, তেনেকুৱা ঘটনাটো গাপ দিয়াৰ কাৰণে। গতিকে আমি যাম এতিয়া, ইয়াৰ পৰা আমি ডাইৰেক্ট তেওঁলোকৰ ঘৰত যাম। কেনেকে সাহস পালে তেওঁলোকৰ ইয়াৰ ঘৰত আহি কিনে তেওঁলোকে ধমকি দিবৰ কাৰণে? গতিকে আমি অসম চৰকাৰ তথা অসম প্ৰশাসনক দাবী জনাইছো, এই যিজন বদমাছ তেওঁ যথোপযুক্ত শাস্তি পাওক, সেইটো বিচাৰি আমি যিহেতু আৰক্ষী বুলি ক'লে ৰক্ষক হয়, ৰক্ষকে বৰ্তমান ভক্ষকৰ দৰে আছে। তেওঁ দুটা সন্তানৰ পিতৃ এনেকুৱা কুকৰ্ম কৰিছে, গতিকে তেওঁক কোনো পধ্যে ৰেহাই পাব নালাগে। ইয়াৰ পিছতো তেওঁ যদি কিবা কৰি টকাৰ বলত হওক তেওঁ আহে, তেতিয়া আমাৰ হাতৰ পৰা তেওঁ ৰেহাই নাপাব। এইটো